প্ৰিয় ফেচবুক বন্ধু বান্ধৱীসকল, আপুনি যদিহে এটা স্মাৰ্ট বোৰ্ড কিনিবলৈ পৰিকল্পনা কৰিছে তেন্তে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। এই ভিডিঅ'ত মই স্মাৰ্ট বোৰ্ড এটা ক্ৰয় কৰাৰ আগতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে, মোৰ যি স্মাৰ্ট বোৰ্ড ক্ৰয় কৰাৰ অন্তৰালত যি অভিজ্ঞতা আছে, এই সৰু ভিডিঅ'ৰ জৰিয়তে মোৰ গোটেই অভিজ্ঞতাখিনি মই ইয়াতে শ্বেয়াৰ কৰিম। যি অভিজ্ঞতাই আপোনাক লাখ টকাৰ পৰা আপুনি ৰক্ষা পৰিব পাৰে, ঠগ প্ৰবঞ্চকৰ পৰা আপুনি বাচিব পাৰে। গতিকে দেৰি নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। হয় বন্ধু বান্ধৱীসকল, আপুনি যদিহে এটা স্মাৰ্ট বোৰ্ড যদি কিনিব বুলি পৰিকল্পনা কৰিছে, যদিহে আপুনি ভাবি আছে যে মোৰ এখন স্মাৰ্ট বোৰ্ডৰ দৰকাৰ, পোনপ্ৰথমে আপুনি বুজি ল'ব লাগিব যে আচলতে স্মাৰ্ট বোৰ্ড এখন কিয় লাগে, কাক লাগে। মই আজিৰ এই সেশনত মই এই গোটেই যি টপিকস আছে, এই গোটেই টপিকসটো আপোনাৰ লগত আমি শ্বেয়াৰ কৰিম এটা এটাকে গোটেই টপিক আমি শ্বেয়াৰ কৰিম। তো প্ৰথম আছে প্ৰয়োজন কি? প্ৰয়োজন কি? আমাক এখন স্মাৰ্ট বোৰ্ড কিয় লাগে? এইটো হ'ল আমাৰ প্ৰথম। আপুনি স্মাৰ্ট বোৰ্ড এখন কিনিলেই যে আপুনি সফল হৈ যাব তেনেকুৱা কোনো কথা নাই। বহুত কন্টেন্ট ক্ৰিয়েটৰ আছে যিসকল নেকি বিনা স্মাৰ্ট বোৰ্ডতো তেওঁলোক সাকসেস হৈছে। এতিয়া মূল বিষয়টোলৈ আহিছো যে স্মাৰ্ট বোৰ্ড এটা কিয় লাগে, কাক লাগে। যদিহে আপুনি কোচিং সেন্টাৰ চলাই আছে, যদিহে আপুনি টিউশন সেন্টাৰ চলায়, যদিহে আপুনি স্কুলৰ মালিক, যদিহে আপুনি তেনেকুৱা ধৰণৰ কন্টেন্ট ক্ৰিয়েট কৰে যিবিলাকত নেকি প্ৰেজেন্টেশনৰ দৰকাৰ, তেওঁলোককহে একচুৱেলি স্মাৰ্ট বোৰ্ডটোৰ কি আছে, প্ৰয়োজন আছে। অন্যথা সকলোৰ বাবে কিন্তু স্মাৰ্ট বোৰ্ডৰ প্ৰয়োজন নাই। যিসকলে বিশেষকৈ ফানি ভিডিঅ' বনায়, শৰ্ট ভিডিঅ' বনায়, তেওঁলোকৰ কিন্তু স্মাৰ্ট বোৰ্ডৰ প্ৰয়োজন নাই। তো প্ৰথমতে আপুনি কি কন্টেন্ট বনায় ইয়াৰ ওপৰত ভিত্তি কৰি আপুনি স্মাৰ্ট বোৰ্ড ল'ব নে নল'ব আপুনি এইটো সিদ্ধান্ত কৰিব লাগিব। তো ফাৰ্ষ্ট কথা। সেকেন্ড আহিছো, যদি আপুনি সঁচাই ভাবিছে যে মই এখন স্মাৰ্ট বোৰ্ড কিনিব লাগিব, মোৰ এখন স্মাৰ্ট বোৰ্ডৰ দৰকাৰ, তেতিয়াহ'লে আপুনি কি স্মাৰ্ট বোৰ্ড ল'ব? স্মাৰ্ট বোৰ্ডৰ কমেও 50টা কোম্পানী আছে গোটেই ইণ্ডিয়াত। মোৰ এই অভিজ্ঞতাৰ কথাখিনিহে আপোনাক শ্বেয়াৰ কৰিছো। হয়তোবা আপুনি নতুন, আপুনি নাজানিবও পাৰে। এইটো টিভি নহয় বা এটা ৰেফ্ৰিজাৰেটৰ নহয় বা তেনেকুৱা কোনো ইলেক্ট্ৰিকেল সামগ্ৰী নহয় যে মই য'ত গুৱাহাটী বা গুৱাহাটীৰ আশে-পাশে অমুকত যাম তমুকত যাম আমি বস্তুটো কিনি আনিম। তেনেকুৱা সিস্টেমত স্মাৰ্ট বোৰ্ড কিন্তু নাপায় আপুনি। স্মাৰ্ট বোৰ্ড এটা লিমিটেড প্ৰডাক্ট হয়। ইয়াৰ মাৰ্কেটিংটো গোটেইখিনিতে আপোনাৰ এক্সপান্ড এতিয়ালৈকে হোৱা নাই। গতিকে ময়ো ভাবিলো মোৰ ইয়াৰ আগত যি ফেচবুকৰ বন্ধু বান্ধৱীসকল আগৰ ভিডিঅ' চাই তেওঁলোকে বহুতে কমেন্ট কৰিছে যে স্মাৰ্ট বোৰ্ডটো কিমান দাম, তাৰপিছত কি কোম্পানীৰ হয়, ময়ো ল'ম, কোনোবাই কৈছে ইও ল'ব। সকলোকে সামৰি মই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছো। যিয়েই নহওক, তো আমি প্ৰথমতে আমি জানিব লাগিব যে স্মাৰ্ট বোৰ্ডৰ প্ৰয়োজন কি, প্ৰয়োজনৰ ওপৰত আমি আলোচনা কৰিছো। সেকেন্ড আহিছো ব্ৰেণ্ড। কি ব্ৰেণ্ড? মই ইতিমধ্যে কৈছো কমেও 50টা ব্ৰেণ্ড আছে। 50টা ব্ৰেণ্ড আছে। এতিয়া মেইন বস্তুটোলৈ আহিছো যে মই বিগত 2 মাহৰ অভিজ্ঞতাৰ পৰা মই কৈছো কোনো এটা ব্ৰেণ্ড কিন্তু ইণ্ডিয়ান নহয়, মই যিমান দূৰলৈকে জানো। মোৰ স্মাৰ্ট বোৰ্ডটোৰ নাম কৈ মই ইয়াক প্ৰমোট কৰিব খোজা নাই, মই নাম নকওঁ। যিয়ে নহওক মানুহে যিটো লয় মই সেই হিচাপত মোৰ হিচাপত মই লৈছো। ইমান হাইলি কষ্টৰো লোৱা নাই, ইমান ল' কষ্টৰো লোৱা নাই, মিডিয়াম খৰচৰ ভিতৰত যি আহে মই তাকে লৈছো। যিয়ে নহওক, এতিয়া ব্ৰেণ্ড, কিন্তু এটা বস্তু লক্ষ্য কৰিব যে এই ব্ৰেণ্ডৰ নামত এটা ঠগবাজি চলিছে। কোনোবা কৰ্পৰেট গোষ্ঠীয়ে, কোনোবা প্ৰতিষ্ঠানে কি কৰিছে, চাইনাৰ পৰা কিছুমান মাল কিনিছে, কিছুমান সামগ্ৰী ক্ৰয় কৰি আনি তেওঁলোকে নিজে এইটো এছেম্বল কৰি কি কৰিছে, তেওঁলোকৰ নিজৰ নাম দিছে। ষ্টাডি, লাৰ্ণ, ইটিচি, অমুক তমুক। মই ব্ৰেণ্ডৰ নাম নকওঁ, ব্ৰেণ্ডৰ নাম ক'লে কিন্তু প্ৰমোট হৈ যাব। মই আকাৰ ইংগিতে বুজাইছো যে ডেস্ক, বেঞ্চ এইবিলাক নাম বহুতৰ আছে, গতিকে মই সেইটো লৈ নাযাওঁ। কি নাম মই ক'ব খুজিছো আপুনি গোটেইখিনি ভাঙি ক'লেতো শেষে হ'ল কথা, মই এইখিনি ভাঙি নকওঁ। কাৰণ ইয়াতে মই কোনো কোম্পানীক মই হেৰি কৰিব বিচৰা নাই, আণ্ডাৰ এষ্টিমেট কৰিব বিচৰা নাই। সকলোৱে বিজনেছ কৰি আছে, কি কৰিছে কৰক, কিন্তু মই কিন্তু কথাখিনি আপোনাক কৈছো। মাত্ৰ গোটেই ইণ্ডিয়াত দুটা ব্ৰেণ্ড মোটামুটি মেক্সিমামে চইচ কৰে। তাৰে ভিতৰত এটা হ'ল হাইলি কষ্টৰ, যিটো নেকি মই ল'ব পৰা নাই, আৰু এটা হ'ল মিডল কষ্টৰ, যিটো নেকি মই লৈছো। এতিয়া হৈ গ'ল এইটো যে ব্ৰেণ্ডৰ ভিতৰত মই
তেনেকুৱা স্পেচিফিক কোনো ব্ৰেণ্ডৰ মই প্ৰমোট কৰিব খোজা নাই, আপুনি ইচ্ছামতে ল'ব যিয়ে নহওক বাৰু। তাৰপিছত কথা হ'ল আমি স্ক্ৰীন চাইজ। এতিয়া যদি মই ল'মে পৰিকল্পনা কৰিছোঁ, মোৰ ব্ৰেণ্ডটো চিলেকশ্যন হৈ গ'ল, এতিয়া স্ক্ৰীন চাইজ ৰিজলিউশ্যনটো কিমান আহিব, কিমান ডাঙৰ লাগিব। মোটামুটি যদি আপুনি 40-50 জন ছাত্ৰ ছাত্ৰী পঢ়ায় তেতিয়াহ'লে 75 ইঞ্চিছটো একদম আপোনাৰ কম্পেটেবল হয় ৰুম চাইজৰ কাৰণে, এইটো খুব ভাল। আৰু আপুনি যদি কেৱল কণ্টেণ্ট ক্ৰিয়েট কৰে, কেৱল ইউটিউবত ভিডিঅ' এৰি দিয়ে নাইবা ফেচবুকত ভিডিঅ' দিয়ে, জাষ্ট তেওঁলোকৰ 65 হ'লে ছাফিচিয়েণ্ট হ'ব। আকৌ মই কৈছোঁ, যদি মোটামুটি মিডল চাইজটো হ'ল 75, বেছিভাগ মানুহৰ পচন্দ হ'ল 75, 86 ইঞ্চিৰো আছে, 110 ইঞ্চিৰো আছে, 55 আছে, 65 আছে, 75 আছে, যিয়ে নহওক। তাৰপিছত হ'ল স্ক্ৰীন চাইজ এণ্ড ফিচাৰ্ছ। স্ক্ৰীন চাইজ হৈ গ'ল, এতিয়া আহিল ফিচাৰ্ছ। ফিচাৰ্ছ বুলি ক'বলৈ গ'লে যি স্মাৰ্ট বোৰ্ডটো ক্ৰয় কৰিব তাৰ ভিতৰত আপুনি মোবাইলৰ কিন্তু ফিচাৰ্ছ আছে, যেনেকৈ প্ৰচেছৰ কি, যেনেকৈ ৰেম কিমান, ৰোম কিমান ইত্যাদি, এইবিলাকক আমি কি বুলি কওঁ, ফিচাৰ্ছ বুলি কওঁ। আপুনি সেইটো চাই ল'ব দেই, ফিচাৰ্ছ কিন্তু বহুত এটা ইম্পৰ্টেণ্ট বস্তু হয়, তাত কি কি আছে এইটো কিন্তু জানিব লাগিব। তাৰপিছত ভাৰ্জন কি, ভাৰ্জন কি হা, ফিচাৰ্ছটোত আছে আপোনাৰ এটা আছে আপোনাৰ 8GB + 64, এইটো এটা ফিচাৰ্ছ আছে। তাৰপিছত আছে 8GB 128, আকৌ 4GB 64 ইত্যাদি ইত্যাদি ফিচাৰ্ছ। আৰু এই ফিচাৰ্ছ যদি আপোনাৰ ডিফাৰ হৈ যায় তেতিয়াহ'লে প্ৰাইজত কিন্তু 20-25 হাজাৰ টকা আপোনাৰ ডিফাৰেঞ্চ হৈ যায়। গতিকে ফিচাৰ্ছটো আপুনি চাব। কোনোবাই আপোনাক কৈছে যে ইয়াতে 20 হাজাৰ টকা কম, আপুনি ঘপককৈ সিদ্ধান্ত নল'ব, আপুনি ঘপককৈ সিদ্ধান্ত নল'ব, কাৰণ আপুনি চাব যে কি কি ফিচাৰ্ছত বস্তুটো বনোৱা হৈছে। তাৰপিছত আছে ইয়াৰ উপৰিও তাত কেমেৰা আছে নে নাই, তাত OPS আছে নে নাই, গোটেইখিনি আপুনি চাব লাগিব। তাৰপিছত আহিল যে ক'ৰ পৰা কিনিব, আপুনি ক'ৰ পৰা কিনিব ক'ৰ পৰা। এইটোতো দোকান নাই নহয়, তেনেকুৱা কোনো দোকান নাই যে ক'ৰ পৰা আমি কিনিম। এইটো কি হৈ আছে, কোনোবাই মেনুফেকচাৰিং কৰিছে, কোনোবাই আকৌ মাৰ্কেটিং কৰিছে। মই যিমান দূৰ বুজি পাইছোঁ মেনুফেকচাৰিং ইউনিটটো বেলেগ, মাৰ্কেটিং ছাইডটো বেলেগ বেলেগ। গতিকে আপুনি কিনিব ক'ৰ পৰা, কাৰ পৰা ল'ব। মই সাংঘাতিক ধৰণে মই অলপৰ কাৰণে মই বাচিছোঁ দুটা আপোনাৰ ছাৰ্ভিচ প্ৰভাইডাৰ বা আপুনি যি বুলি কয় তেওঁলোকক ডিলাৰ বুলি কয়। মোক দুবাৰকৈ প্ৰায় ঠগ খাইছিলোঁ, মই এডভান্স টকা দিছিলোঁ, তেওঁলোকে মোৰ প্ৰডাক্ট দিব পৰা নাই। মোৰ ভাগ্য ভাল যে তেওঁলোকে পইচাখিনি ৰিফাণ্ড কৰি দিছে আৰু মই ৰিফাণ্ড ল'বলৈ মই সক্ষম হৈছোঁ। কিন্তু এইটো বহুত মোৰ কষ্ট। কথা হ'ল আপুনি কিনিব ক'ৰ পৰা, এইটো আমি 4 নম্বৰ সেইটো আমি অপশ্যনটো এতিয়া আমি আলোচনা কৰিম। যিহেতু ইয়াৰ আগতে মই উল্লেখ কৰিছোঁ যে এইটো কোনো দোকানত দেখাব পৰা কোনো সামগ্ৰী একচুৱেলি নহয়। গতিকে এইটো আপুনি অনলাইনে পাৰচেছ কৰিব লাগে, দূৰৰ পৰা বেংগলোৰ, তাৰপিছত পাটনা নাইবা ইন্দোৰ নাইবা মহাৰাষ্ট্ৰ, এইবিলাক ঠাইৰ পৰা কি কৰিব লাগে, এইটো পাৰচেছ কৰিব লাগে। গুৱাহাটীতো আছে, গুৱাহাটীত সাংঘাতিক ধৰণে কিছুমান প্ৰবঞ্চকো আছে। মোক এজনে মাতি লৈ গৈছিল, মই মোৰ নিজৰ মূল্যৱান সময়টো দিছিলোঁ তেওঁলোকক। তেওঁলোকে জাষ্ট দেখাব, মোক ডেমো দেখাব, 1 পিচ মাল দেখাব, সেই 1 পিচ মালে তেওঁলোকে কিন্তু মোক দেখুৱাব পৰা নাই। তেওঁলোকে কি কৰিছে, তেওঁলোকে মোৰ পৰা পে'মেণ্ট বিচাৰিছিলে যে আপুনি পে'মেণ্ট কৰক, আমি আনি দিম। মই কৈছোঁ, আৰে ভাই কি কথা তুমি কোৱা, ইমান টকাৰ এটা বস্তু কিনিম, মই পে'মেণ্ট কৰাৰ পিছতহে তুমি আনি দিবা। তেতিয়াহ'লে সি হ'ল থাৰ্ড পাৰ্টি। মই ভাবিছোঁ কোনো থাৰ্ড পাৰ্টিৰ পৰা মই কোনো স্মাৰ্ট পেনেল মই ক্ৰয় নকৰোঁ। মই তেওঁলোকক ডাইৰেক্ট ৰিজেক্ট কৰি দিলোঁ। তাৰপিছত কি কৰিলোঁ, সেইদিনাই গুৱাহাটীত আৰু এটা পাৰ্টি আছিল, তেওঁলোকৰ তাত গ'লোঁ। তেওঁলোকৰ তাত আছে, কিন্তু কি মাল আছে, এণ্ড্ৰইড 13, এইটো অল্ড ভাৰ্চন হয়, অল্ড ভাৰ্চন। আৰু মোৰটো হ'ল আপোনাৰ এণ্ড্ৰইড 14, এইটো নিউ ভাৰ্চন, এণ্ড্ৰইড নিউ ভাৰ্চন। এই 13 আৰু 14ত ইমান ডিফাৰ কৰে বস্তুটোৰ ওপৰত যে প্ৰাইজতো আপুনি 30,000 টকা কম বেছি হৈ যাব, 30,000 কম বেছি হৈ যাব। এণ্ড্ৰইড 13 আৰু 14 আপুনি কিন্তু ভালকৈ চাব। এতিয়া 14 ভাৰ্জন চলি আছে, হয়তো বা কিছুদিন পিছত 15ও আহি যাব পাৰে। গতিকে 13ত নাযাব, কিন্তু দুইটাৰ আপোনাৰ কিছু টকা কম গ'লেও, কিছু টকা কম পালেও আপুনি এইটো ক্ৰয় নকৰিব, এইটোত থাকিব। তাৰপিছত আহিল ক্ৰয়। মই ক'লোৱে ক্ৰয় কৰিবলৈ হ'লে, কিনিবলৈ হ'লে আপুনি অনলাইনে পাৰচেছ কৰিব লাগিব যদি ভাল প্ৰডাক্ট কিনিব খুজিছে। আৰু যদি আপুনি 2 নম্বৰী প্ৰডাক্ট কিনিব খুজিছে, আপুনি ইফালে সিফালে ক'ৰবাত পাই যাব পাৰে, থাৰ্ড পাৰ্টিৰ পৰা কিন্তু নল'ব।
তাৰ পিছত আহিল যে কিনাৰ প্ৰচেছ কি, ক্ৰয় কৰাৰ প্ৰচেছ কি। এইটো এটা সাংঘাতিক ধৰণৰ এটা জানিবলগীয়া বস্তু যে মই নিজেও মানে ভাবা নাই যে কেনেকৈ মই কিনিম, তেওঁলোকক মই এডভান্স পেমেণ্টটো কেনেকৈ কৰিম। তাৰ এটা ধুনীয়া এটা কি আছে, এটা প্ৰচিডিউৰ আছে, এটা পদ্ধতি আছে। এইটো যদি আপোনালোকে মানে যদি জানিব খোজে মোক ফোন কৰিব। মোৰ নাম্বাৰটো হ'ল আপোনাৰ 8638457679। এইটো হ'ল মোৰ কণ্টেক্ট নাম্বাৰ। আপুনি ইয়াতে ফোন কৰিব। মই যদি আপোনাৰ ডিচিশ্যন হৈ গ'ল, আপুনি ল'ব বুলি ভাবিছে, ডিচিশ্যন হৈ গ'ল, আপুনি কি ব্ৰেণ্ড ল'ব হৈ গ'ল, ফিচাৰ্ছ হৈ গ'ল, এতিয়া কিনাৰ প্ৰচেছটো কি জানিবৰ কাৰণে অকণমান আপুনি ধৈৰ্য সহকাৰে মোলৈ এটা ফোন কৰিব। মই প্ৰচেছটো কৈ দিম। নহ'লে কিন্তু ইয়াতে আপুনি ঠগ খাই যাব। কেনেকৈ ঠগ খাব, তেওঁলোকে অনলাইন পে'মেণ্ট কৰিব ক'ব। তেতিয়া আপুনি পে'মেণ্ট কৰিলে কাৰ হেডত কৰিলে, কোন একাউণ্টত কৰিলে, গোটেইখিনি কথা আপুনি হয়তো নাজানিবও পাৰে। গতিকে এটা প্ৰচেছ আছে। প্ৰচেছটো যদি প্ৰয়োজন হয়, আপুনি যদি প্ৰয়োজন অনুভৱ কৰে মোলৈ ফোন কৰিব, মই প্ৰচেছটো কৈ দিম। ইয়াৰ পিছত আহিল ছাৰ্ভিচ এণ্ড ছাপোৰ্ট। আপুনি যাৰ পৰা কিনিব তাৰ বেছটো চাব। তেওঁ মানুহখিনি কেনেকুৱা, তাৰ বেছ কিমান প্ৰডাক্ট আছে তেওঁৰ হাতত। আপোনাৰ প্ৰডাক্টটো বাই চান্স যদি বেয়া হৈ যায়, তেতিয়াহ'লে তেওঁ এটা ৰিটাৰ্ণ দি আকৌ বেলেগ এক্সচেঞ্জ দিব পাৰিব নে নাই। দোকানৰ পৰা ক্ৰয় নকৰিব, কাৰণ তেওঁলোক কেৱল নিজে উঠিব পৰা নাই। তেওঁলোকে আপোনাৰ যদি কিবা হৈ যায় তেওঁলোকে ৰিস্ক নলয়, কিন্তু আপোনাৰ পেনেলৰ যদি কিবা হৈ যায় তেতিয়াহ'লে কিন্তু ৰিস্ক নলয়। গতিকে আপুনি যদি কিনাৰ ইচ্ছা আছে, আপুনি ডাঙৰ হেৰিত যাব, ডিলাৰৰ তাত যাব, তেওঁলোকৰ পৰাহে ল'ব। মই এটা পৰামৰ্শ দি দিলোঁ আপোনালোকক শেষত। আৰু একদম শেষত হ'ল আপোনাৰ কনক্লুজন। গতিকে এই স্মাৰ্ট বোৰ্ডটোৰ এটা বিশাল এটা স্কোপ আছে। যদিহে আপুনি তেনেকুৱা ধৰণৰ কণ্টেণ্ট ক্ৰিয়েটৰ, যদিহে আপুনি টিউশ্যন চেণ্টাৰ চলায়, কোচিং চেণ্টাৰ চলায়, নাইবা আপুনি স্কুলৰ মালিক, এটা অডিঅ' ভিজুৱেল, তাকো ইণ্টাৰনেট সহ চব ফেচিলিটি আছে। আপোনাৰ ক্লাছটো একদম এনহান্স কৰিবলৈ আপুনি মনে বিচৰা ধৰণে ছাত্ৰ ছাত্ৰীক আপুনি পাঠদান কৰিব পাৰিব। গতিকে বস্তুটোৰ খুবেই প্ৰয়োজন। কিন্তু প্ৰয়োজন কাক? সকলোৱে নহয়। আকৌ মোৰ ভিডিঅ' চাই কোনোবাই হয়তো বা মাথা বেয়া হৈ যাব পাৰে যে ময়ো এটা লওঁ নেকি। মই আকৌ একবাৰ কৈছোঁ, কাৰ প্ৰয়োজন? যিসকলৰ কণ্টেণ্টটো স্মাৰ্ট বোৰ্ড ৰিলেটেড। বহুত মানুহৰ কিন্তু স্মাৰ্ট বোৰ্ড ৰিলেটেড কণ্টেণ্ট নাই। মাষ্টৰবিলাকৰ আছে, তেনেকুৱা ধৰণৰ প্ৰেজেণ্টেশ্যন কৰিব লাগে, তেনেকুৱা ধৰণৰ কণ্টেণ্ট ক্ৰিয়েটৰবিলাকক একচুৱেলি কি লাগে? স্মাৰ্ট বোৰ্ড লাগে। অন্যথাই বেলেগ কাকো স্মাৰ্ট বোৰ্ড নালাগে। যিয়ে নহওক, মই মোৰ বিগত 2 মাহৰ যি মোৰ অভিজ্ঞতা, এইটোৰ লগত জড়িত হৈ মই প্ৰয়োজন অনুভৱ কৰিছোঁ। কাৰণ মোৰ পূৰ্বৰ ভিডিঅ'ত যি ধৰণে আপোনালোকে মন্তব্য দিছে, মই অনুভৱ কৰিছোঁ যে বহুতে হয়তো বা স্মাৰ্ট বোৰ্ড কিনিবলৈ গৈ আছে। গতিকে আপোনালোক যাতে কোনো প্ৰবঞ্চকৰ জালত যাতে ভৰি নিদিয়ে, আপোনালোকক যাতে প্ৰবঞ্চকে ঠগাব নোৱাৰে, তাৰ কাৰণে মোৰ আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিবলৈ বাধ্য হৈছোঁ। মোৰ কথাখিনি আপোনালোকে গুৰুত্ব দি শুনক। বাকী মোৰ ইয়াত লাইটিঙৰ বহুত প্ৰব্লেম আছে। মোৰ হয়তোবা পিকচাৰ কোৱালিটি ভাল নহ'ব পাৰে। যিয়ে নহওক বাৰু, মই ইম্পৰ্টেণ্ট কথাখিনি কৈছোঁ। এই পৰামৰ্শৰ জৰিয়তে যদি আপোনাৰ সামান্য পৰিমাণেও যদি আপুনি উপকৃত হৈছে, তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব। সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' এইখিনিতে ত্যাগ কৰিছোঁ। ধন্যবাদ।